পোনপ্ৰথমে দিওঁ দুটাকৈ ভাল খবৰ। প্ৰথম ভাল খবৰটো হৈছে যে ধনশিৰি নৈৰ পানী হ্ৰাস পাইছে, আৰু দ্বিতীয়টো ভাল খবৰ হৈছে যে যি দৈয়াং আচলতে বিদ্যুৎ প্ৰকল্প, জলবিদ্যুৎ প্ৰকল্প, তেওঁলোকৰ 4খনকৈ যি আচলতে ৰেডিয়েল গেট সেয়া আজি সম্পূৰ্ণকৈ বন্ধ কৰিছে, যাৰ বাবে এতিয়া গোলাঘাটৰ ধনশিৰি নৈৰ পানী হ্ৰাস পাইছে। আমি আজি আহিছোঁ ৰূপজ্যোতিনগৰ মধ্য ইংৰাজী বিদ্যালয়, যি আচলতে ইয়াত কেম্প কৰা হৈছে, অস্থায়ী আচলতে শিবিৰ। আচলতে যিসকল আচলতে আপোনাৰ ধনশিৰি নৈৰ পৰা নগাবালি অঞ্চলৰ যিসকল লোকৰ ঘৰত বানপানী হৈছিল, তেওঁলোকক ইয়াত আচলতে অস্থায়ী শিবিৰ কৰি তেওঁলোকক ৰখা হৈছিল, আৰু তাৰ সমান্তৰালকৈ ইয়াত তেওঁলোকক আচলতে চৰকাৰৰ ফালৰ পৰা বিভিন্ন ধৰণৰ যি খোৱা সামগ্ৰীয়ে হওক বা তেওঁলোকৰ যিখিনি সামগ্ৰী তেওঁলোকক দি আছে, কিন্তু তাৰ সমান্তৰালকৈ আজি গোলাঘাটৰ যি ৰথযাত্ৰা কমিটিয়ে তেওঁলোকক আজি খাদ্যৰ যোগান ধৰিছে। আচলতে ৰথযাত্ৰাৰ কি হৈছিলে, তেওঁলোকে আচলতে উভতনি যাত্ৰাৰ সময়ত তেওঁলোকে কৈছিল যে আমি আচলতে যিসকল বানাকান্ত ৰাইজৰ তেওঁলোকে আচলতে কৈছিলে যে সহায় কৰিম বুলি কৈছিলে, আৰু যি তাৰ সমান্তৰালকৈ দেখিছোঁ আমি যে ৰথযাত্ৰা কমিটি, গোলাঘাটৰ যি আচলতে 30খন ৰথযাত্ৰা কমিটি, তেওঁলোকে আজি সহায় কৰিবলৈ আহিছে। আমাৰ সৈতে আছে দেৱাশীষ সাহা, আমাৰ সাংবাদিক তথা ৰথযাত্ৰা কমিটিৰ সম্পাদক। দেৱাশীষ, আজি দেখিছোঁ তোমালোকে তেনেকৈ কৈছিলা যে আমি সহায় কৰিম বুলি, আজি তেনেকৈ তোমালোকে আহিছা, খোৱা বস্তু লৈ আহিছা সহায় কৰিবলৈ। মহাপ্ৰভু জগন্নাথৰ ভোগেই হৈছে শ্ৰেষ্ঠ, তেখেতৰ ভোগৰ জৰিয়তে আমি আশীৰ্বাদ লাভ কৰোঁ। আৰু আমি যেতিয়া ৰথযাত্ৰা আৰম্ভ কৰিছিলোঁ 16 জুলাইত আছিলে, তেতিয়া বানপানীৰ ইমান পয়োভৰ নাছিলে। 18-19 তাৰিখে বানপানীৰ পয়োভৰ হ'ল, বৰষুণ দিলে। তাৰ পাছত আমাৰ 24 তাৰিখে উভতনি ৰথযাত্ৰা আমি কৰিব লগা হ'ল। আমাৰ মনত খুব দুখ লাগিলে যে চৌদিশে বানপানী হৈছে আৰু আমি ইয়াত ৰথযাত্ৰা ভাগ কৰিব লগা হৈছে। উপায়ো নাই, মহাপ্ৰভু জগন্নাথৰ যিহেতু সেয়া আছিলে, শ্বেডিউল মতে আছিলে। গতিকে তেতিয়া আমি এটা কথা সমিতিয়ে ৰাতি মিটিং কৰিলোঁ, চিন্তা কৰিলোঁ যে মহাপ্ৰভু জগন্নাথৰ ভোগ আমি মহেশ্বৰী ভৱনত পাতিছিলোঁ ঠিকেই, 4ৰ্থ বাৰ্ষিক ৰথযাত্ৰা আমি পাতিছিলোঁ, তাততো সকলোৱে পাইছেই, কিন্তু বন্যাৰ্থসকলেও এসাঁজ ভাতৰ কাৰণেও দিন ৰাতি কষ্ট কৰিব লগা হৈছে, অসুবিধাত পৰিছে। আমিও গৈ আছোঁ, দেখিছোঁ গোটেই বানৰ কাৰণে হাহাকাৰ অৱস্থা, এতিয়া পলস কৰি দুৰ্গন্ধময়, ভাত খোৱা বাদ দিয়ক, তাত এপেকেট বিস্কুট খাবও নোৱাৰি যি পৰিৱেশ হৈছে, আৰু বান শিবিৰবিলাকত খাদ্যৰ বাবেও এটা অসুবিধাৰ সৃষ্টি হয়। গতিকে তেতিয়া আমি সিদ্ধান্ত ল'লোঁ যে উভতনি ৰথযাত্ৰাত মহাপ্ৰভু জগন্নাথক আমি ৰাস্তাতে ভোগ অৰ্পণ কৰিছিলোঁ, আৰু প্ৰাৰ্থনা কৰিছিলোঁ যে বানগ্ৰস্ত মানুহসকল সকাহ পাওক, আৰু তাৰ উদ্দেশ্যে আমি যদি কওঁ সেই তাৰ দৃশ্য আমি সমান্তৰালকৈ আমি পুৰা ধুনীয়াকৈ দেখুৱাই আছিলোঁ তাৰ দৃশ্য। হয়, আমি ধন্যবাদ জনাইছোঁ। গোলাঘাট ডায়েৰীয়ে যথেষ্ট আমাক সুন্দৰকৈ এই কথাখিনি কভাৰেজ দিছে। আমাৰ শ্ৰীপাদ পুণ্ডৰীকাক্ষ শ্যাম দাস প্ৰভুজী আছিলে তেতিয়া। আমি প্ৰাৰ্থনা জনাই এটা প্ৰতিশ্ৰুতি লৈছিলোঁ যে আমি মহাপ্ৰভু জগন্নাথৰ ভোগ আমি প্ৰস্তুত কৰিম নিজে, আমাৰ ইস্কনৰ ভক্তসকলে মানে প্ৰস্তুত কৰিব, আৰু গোলাঘাটৰ বন্যাৰ্থসকলক মানে সেই ভোগ খুওৱা হ'ব। আজি ৰূপজ্যোতিনগৰ মধ্য ইংৰাজী বিদ্যালয়ত আমি সেই ভোগ প্ৰস্তুত কৰিছোঁ। সম্পূৰ্ণ পিঁয়াজ নহৰুবিহীন আমাৰ এই ভোগ থাকে। মহাপ্ৰভু জগন্নাথক আমি ৰন্ধা বঢ়া কৰিছোঁ, ভোগ অৰ্পণ কৰিছোঁ, আৰু সেই ভোগ মানুহক আমি দিবলৈ ইয়াত আমি আহিছোঁ। আমি গোলাঘাট ডায়েৰীকো ধন্যবাদ জনাইছোঁ, আৰু ৰূপজ্যোতিনগৰ মধ্য ইংৰাজী বিদ্যালয়ত আশ্ৰয় লৈ থকা প্ৰতিগৰাকী বন্যাৰ্থ ৰাইজক কুশল কামনা এইখিনিৰ পৰা আমি কৰিছোঁ। এতিয়া আমি দেখুৱাইছোঁ সমগ্ৰ পৰিৱেশটো চাওক, সুন্দৰকৈ সকলোৱে আচলতে লাইন কৰিছে, আৰু এইফালে যি আচলতে ভোগ মহাপ্ৰভু জগন্নাথৰ যি ভোগ সেয়া আচলতে দি থকা হৈছে। এইফালে দেখিছোঁ ভাত দি আছে, দাইল, যদি আপুনি দেখুৱাই পৰিৱেশটো সমগ্ৰ ভাত দি আছে, দাইল দি আছে, আৰু চব্জি দি আছে, আৰু সকলোৱে সমান্তৰালকৈ এইফালে সুন্দৰকৈ লাইন কৰি সকলোৱে লৈ আছে, সুন্দৰকৈ। আৰু সমগ্ৰ পৰিৱেশ দেখুৱাইছে, এয়া হৈছে গোলাঘাটৰ জ্যোতিনগৰ যি আচলতে বিদ্যালয়, সেই বিদ্যালয়ত যি আশ্ৰয় লৈ আছিলে বন্যাৰ্থসকলে, সেই সকলো লোকক আজি শ্ৰী শ্ৰী জগন্নাথ ৰথযাত্ৰা উদযাপন সমিতিয়ে এইদৰে সুন্দৰকৈ তেওঁলোকক আচলতে আহাৰ খুৱাই আছে। আমি সুন্দৰকৈ দেখুৱাই আছোঁ পৰিৱেশটো, এইটো সকলোৱে লাইন কৰি সুন্দৰকৈ তেওঁলোকৰ আচলতে দিনৰ আহাৰ তেওঁলোকে আচলতে গ্ৰহণ কৰি আছে, আৰু এয়া এটা সুন্দৰ পৰিৱেশ। আৰু হয়তো এতিয়া আমি কৈছোঁ যে যি আচলতে বানপানী শুকাইছে, কিছু শুকাইছে, যি আচলতে মুক্তিধাম অঞ্চলৰ যিখিনি অঞ্চল আচলতে শুকাইছে যদিও তাত ধৰক মানে হেৰি বোকা আছে, পলস আছে, সেয়া শুকোৱা নাই বৰ্তমানলৈকে, কিন্তু আমি দেখুৱাই আছোঁ পৰিৱেশ আপোনাৰ ওচৰলৈ আহিছোঁ। আজি খুব সুন্দৰকৈ আপোনাক ভোগ খুৱাইছে। হয়, আমি গৌৰৱান্বিত, আৰু আমি আজি ইমান যে জগন্নাথ ভগৱানে যে আমাক ইমান এটা হেৰি কৰিছে, সুযোগ কৰি দিছে যে আমি আজি তেওঁলোকক কিবা এটা হয়তো এবেলাৰ এসাঁজ আমি কৰিব মানে সক্ষম হৈছোঁ। একমাত্ৰ ভগৱানৰ আমাৰ আশীৰ্বাদ, আৰু একো নাই, আৰু তেওঁৰে আশীৰ্বাদ, তেওঁৰে আমাৰ মতে নিৰ্দেশ মতে আমি তেওঁৰে আমি আজি ইমান এটা কৰিব পাৰিছোঁ। আমি দেখিছোঁ যে ইয়াত আমাৰ উপস্থিত আছে আপোনাৰ কমিশ্যনাৰ 13 নম্বৰ ৱাৰ্ড কমিশ্যনাৰ ৰশ্মি বাইদেউ আছে। বাইদেউ, আপোনাৰ ওচৰলৈ আহিছোঁ। খুব সুন্দৰকৈ আচলতে ইয়াত যিসকল আচলতে ধৰক মানে ৰথযাত্ৰাৰ হয়, আমাৰ 4ৰ্থ বাৰ্ষিক জগন্নাথ ৰথযাত্ৰাৰ সৌজন্যত আজি আমি বানাক্ৰান্তসকলৰ ওচৰলৈ আহিছোঁ, এসাঁজ তেওঁলোকক দুপৰীয়াৰ ভাত খুৱাম বুলি। ভাত বুলি নহয়, আচলতে আমাৰ 24 তাৰিখে ৰথযাত্ৰাৰ উভতনি যাত্ৰা হৈছিল, তেতিয়া আমি মহাপ্ৰসাদ দিয়া হৈছিল। সেই মহাপ্ৰসাদৰে আজি সৌজন্যত আমি মহাপ্ৰসাদ তেওঁলোকলৈ আগবঢ়াইছোঁ।
খুব সুন্দৰ এটা পৰিৱেশ দেখুৱাই আছোঁ। এইদৰে গোলাঘাটৰ শ্ৰী শ্ৰী জগন্নাথ আৰু কথা কৈ যে অসমৰ ভিতৰত এইখনে এখন কি কয় ৰথযাত্ৰা কমিটি যিখনে মানে যিখন কমিটিয়ে ধৰক এতিয়া মানে বৰ্ণাঢ্য কাষলৈ তেওঁলোকে আচলতে আগবাঢ়ি আহিছে বৰ্ণাঢ্য সহযোগ কৰিবৰ কাৰণে। এইখনে হয়তো অসমৰ একমাত্ৰ কমিটি যিখন কমিটিয়ে বৰ্ণাঢ্যৰ মাজত ধৰক আহিছে এইদৰে আৰু তেওঁলোকৰ মাজত মানে খোৱা বস্তু বিলাই আছে। ধন্যবাদ।